ৰামদিয়াৰ কলবাৰী চুবুৰীত অবৈধ গাঞ্জাৰ বিৰুদ্ধে ৰাইজৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা। দীৰ্ঘদিন ধৰি ৰামদিয়াৰ কলবাৰী চুপাত অবৈধ গাঞ্জাৰ ব্যৱসায় চলি আহিছিল, যাৰ ফলত কলবাৰী এলেকাত সামাজিক পৰিৱেশ বিঘ্নিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ইফালে স্থানীয় ৰাইজৰ আলোচনাৰ ভিত্তিত ৰাইজে সমূহীয়াভাৱে অবৈধ গাঞ্জাৰ বিৰুদ্ধে অভিযান চলায়। বঙালতোলা গাঁৱৰ কলবাৰী চুপাত ৰাইজে অভিযান চলাই মদন মজুমদাৰ বস্তিৰ বাহিৰত জংঘলৰ মাজত প্ৰায় 6 কিলো গাঞ্জা উদ্ধাৰ কৰে। ইফালে ৰাইজে অইন এগৰাকী অবৈধ গাঞ্জাৰ ব্যৱসায়ী কুণ্ডৰী পক্ষ মজুমদাৰক জবাবদিহি কৰে। স্থানীয় ৰাইজে অবৈধ মদ গাঞ্জা বন্ধ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পিছত ৰামদিয়া আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ৰাইজৰ সৈতে ঘটনাৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ ইয়াতে বহুত দিন হ'ল মদ ভাং চব ব্যৱহাৰ কৰি আছে। 6-7জন মান আছে আৰু পৰহি আমাৰ ৰাইজে নামঘৰত এখন মিটিং দিলে। মিটিংখনত যে আলোচনা হ'ল, অহাকালি আমি কম মানুহ ঘৰত যে আৰু মদ ভাং বিক্ৰী কৰিব নোৱাৰে। তাৰ মিটিং হোৱাৰ পিছত যোৱাকালি ৰাইজৰ চব মহিলা পুৰুষ চব যাই পেলাই ক'লে ঘৰে ঘৰে কোৱাৰ পিছত আজি ল'ৰাবোৰে বা মতা মানুহবোৰে যাই যে লৈছে সেই অভিযান চলাইছে বাৰু কৰ্ণাৰ লৈছে, কোনে কোনে মদ ভাং কিনিব আহে সিহঁতক অহাৰ কাৰণে মানা কৰিবলৈ। তাৰ পিছত সেনেকে মদন মেধিৰ ঘৰৰ কাষত মদন মজুমদাৰৰ কাষত আমাৰ এটা খুৰা আছিল। খুৰাটো যেতিয়া এনেকা কৈ থাকোতে মদন মজুমদাৰ, তেওঁৰ পুত্ৰ পংকজ মজুমদাৰ আহি পেলাই খুৰাটোক গালি বহুত বেবিচাৰ ভাষা দি গালি পাৰিলে। ভাং জব্দ হৈছে। তাৰ পিছত মহিলাখিনি আহিল, গোটেই যেতিয়া কাৰ্যকৰত লাগিল, মহিলাখিনি অহাৰ পিছত মদন মজুমদাৰৰ ছোৱালী মহিলাখিনি বহুত বেবিচাৰ ভাষা দি গালি পাৰিছে। আনকি মদন মজুমদাৰৰ পুত্ৰ কৈছে যে ৰাইজক চবকে সেই আৰু স্পট ডেট কৰিব হানিব, সেনেকে ধমকি দিছে। ধমকি দিয়াৰ পিছত চবে আৰু একশো গলে পুলিচ প্ৰশাসনক ক'লে। পুলিচ প্ৰশাসন আহিলে। পুলিচ প্ৰশাসন অহাৰ পিছত আমি ভাঙৰ 7 কেজি 8 কেজি মান ভাঙো পালে। তাৰ পিছত কিন্তু মদ পোৱা নাই। সেইখিনি বহুত ল'ৰা ছোৱালী ওলাব নোৱাৰে। ঘৰৰ পৰা ওলালে এনেকুৱা ভয় লাগে যে গাড়ী খুন্দাই থৈ যাব বা কিডনেপ কৰি লৈ যাব, সেনেকুৱা বহুত হৈছে ঘটনা। প্ৰশাসনৰ লোক আহিছে, তেখেতসকলে অভিযান চলাই আছে বৰ্তমানলৈকে। বাকী সেই কুণ্ডৰী মজুমদাৰটো আছে, কিন্তু মদন মজুমদাৰ পলাইছে। এইখিনি ৰামদিয়া বঙালতোলা কলবাৰী চুপা। নমস্কাৰ, আমি কলবাৰী চুপা ৰাইজে আমি আজি 3 মাহ আগৰ পৰাই 4 মাহ আগৰ পৰাই আমি ইয়াতে আমাৰ মদ ভাং যোৱা এনেকে আড্ডা বহুত চলি আছে। ইতিমধ্যে আমি গম পাইছো, আৰু যিকেইজন মানুহে এই কামবোৰ কৰি আছে ইতিমধ্যে আমি মিটিং মাতি, আজি আমি 3 মাহ আগত মিটিং মাতি আমি মিটিঙত তেওঁলোকক মাতি আনি তেওঁলোকৰ চহী লৈ কৈছো যে আজিৰ পৰা যাতে তেওঁলোকে নকৰো বুলি চহী কৰাৰ পিছতো তাৰ পিছতো তেওঁলোকে কৰি থকা পৰিলক্ষিত হৈছে। গতিকে আমি যোৱা পৰহি আমি মিটিঙত আমি সিদ্ধান্ত লৈছো যে আমি যিসকলে কৈছে তাহাঁতক আমি ৱাৰ্ণিং দি আহো। ৱাৰ্ণিং আমি যোৱাকালিও দিছো, তাৰ পৰহিও দিছো। তাৰ পিছতো আমি ৰাতিপুৱাৰ পৰা আকৌ একে কাৰ্যত লিপ্ত থকা ৰাখি আমি গোটেই ৰাইজ লগ হৈ আমি তালাচী চলাই আমি এই ভাঙৰ বস্তুখিনি পালো, জব্দ কৰিলো। এতিয়া আমি মদন মজুমদাৰৰ ঘৰত বৰ্তমান জব্দ কৰা হৈছে অলপ ভাং, আৰু বাকী আকৌ এইটো ইয়াৰ পুলিচ প্ৰশাসন মাতি আমি তেওঁলোকক আমি লগ কৰি মোটামুটি আমাৰ ইয়াত 6.5 কেজি মান পাইছে আৰু ভাং। সেই আমি মদন মজুমদাৰ ঘৰত পোৱা গৈছে এইখিনি, আৰু এটা কুণ্ডৰী মজুমদাৰ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।